স্বাগতম জনালো জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা গুৰুত্বপূৰ্ণ আপডেট লৈ পিনি যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। অৰুণোদয় 3.0 যিটো টকা আছে সেই টকাটো ইতিমধ্যে 20 ফেব্ৰুৱাৰী তাৰিখে দিয়া কথা আছিলে 8,000 টকা। এই 8,000 টকাটো বৃদ্ধি কৰা হৈছে। এই 8,000 টকা সলনি কিমান টকা দিয়া হ'ব, কি কি কাম কৰিবলগীয়া আছে সেই সকলোখিনি জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। চেনেলটোত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে লাইক এটা কৰি দিব আৰু আগলৈ যাতে এনেদৰে ইনফৰমেশ্যনবোৰ পাই থাকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া মূল বিষয় লৈ যিসকলে অপেক্ষা কৰি আছিলে অৰুণোদয় 3.0 টকাটোৰ বাবে, যিসকলে 8,000 টকাৰ বাবে অপেক্ষা কৰি আছিলে যিটো 20 তাৰিখে দিয়া কথা আছিলে 20 ফেব্ৰুৱাৰী তাৰিখে, ইতিমধ্যে তাৰ সলনি নতুনকৈ এটা আপডেট আহিছে যে 20 ফেব্ৰুৱাৰী সলনি তেওঁলোকে এতিয়া 10 মাৰ্চত এই টকাটো লাভ কৰিব। তেওঁলোকে এই টকাটো 8,000 সলনি 9,000 টকা পাব। যিসকল অৰুণোদয় হিতাধিকাৰী আছে তেওঁলোকে এই গুড নিউজ হয় তেওঁলোকৰ বাবে এইটো। তেওঁলোকে ভাবি আছিলে যে 20 ফেব্ৰুৱাৰী তাৰিখে টকাটো লাভ কৰিব, কিন্তু তেওঁলোকে 20 ফেব্ৰুৱাৰী সলনি 10 মাৰ্চত টকাটো লাভ কৰিব আৰু তেওঁলোকে 9,000 টকা পৰ্যন্ত এই আঁচনিটোৰ জৰিয়তে টকাটো লাভ কৰিব। যিসকল অৰুণোদয় হিতাধিকাৰীয়ে নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকে এইকেইদিনৰ ভিতৰতো যদি তেওঁলোকে পঞ্চায়তসমূহত খবৰ কৰে তেন্তে যদি এপ্লাই কৰিছে তেন্তে তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু যিসকলে পুৰণা হিতাধিকাৰী হয় তেওঁলোকেতো নিজৰ কৰিবলগীয়া কামসমূহ মই পূৰ্বতো কৈছোঁ, তেওঁলোকে যদি সেই ভিডিঅ'সমূহ চোৱা নাই তেন্তে চাব পাৰে। তেওঁলোকে কৰিবলগীয়া কাম আছে বেংক আপডেট, KYC-সমূহ সম্পূৰ্ণ কৰিব লাগিব। যদি DBT এনেবল কৰা নাই তেন্তে DBT এনেবল কৰিব লাগিব। এইসমূহ কাম যদি আগতীয়াকৈ কৰি লয় তেন্তে তেওঁলোকে যেতিয়া টকাটো ৰিলিজ কৰিব তেতিয়া তেওঁলোকে এই টকাটোৰ পৰা কোনো ধৰণৰ তেওঁলোকে বেমেজালি সৃষ্টি নোহোৱাকৈ বেংক একাউণ্টত পাই যাব। আপোনালোকৰ পুনৰবাৰ কৈছোঁ, যদি আপোনালোকৰ লেনদেনবোৰ ঠিক থাকে তেন্তে আপোনালোকৰ KYC সম্পূৰ্ণ হৈ থাকে বা আপোনালোকৰ আধাৰ কাৰ্ড আপডেট হৈ থাকে, বেংক চেডিং হৈ থাকে, এই সকলোখিনি কাম যদি নিয়াৰিকৈ হৈ থাকে তেন্তে আপোনালোকে চিন্তা কৰিব নালাগে। আগন্তুক 10 মাৰ্চত আপোনালোকে 8,000 সলনি 9,000 টকা পাই যাব। সেইটো আপোনালোকৰ বাবে এটা গুড নিউজ লৈ আহিছোঁ। যিসকলে অপেক্ষা কৰি আছিলে যে আমি টকাটো কেতিয়া পাম তেওঁলোকৰ বাবে এইটো গুড নিউজ হয়। আৰু যিসকলে চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেওঁলোকে পাৰিলে ছাবস্ক্ৰাইব কৰি দিব যাতে এনেদৰে ইনফৰমেশ্যন পাই থাকে। আজিলৈ ইমানেই, ধন্যবাদ। জয় আই অসম।